কোনোবাই সঠিক কথাই কৈছে, দেউতাকে কেতিয়াও সন্তানক নকয় টকা পইচাৰ অভাৱৰ কথা। ঠিক তেনেকৈ মাকেও নকয় সন্তানক নিজৰ অসুস্থতাৰ কথা। নমস্কাৰ বন্ধুসকল, মই কোচ ৰাজীৱ বৰা। আজি আপোনালোকক ক'ব আগবাঢ়িছোঁ এজন ব্যৱসায়ীৰ কথা, এজন ব্যৱসায়ীৰ কাহিনী, যি অজস্ৰ ধন সম্পত্তিৰ গৰাকী আছিল। তেওঁৰ এক সন্তান আছিল আৰু এই সন্তানটোক তেওঁ সৰুৰে পৰা তুলি তালি ডাঙৰ দীঘল কৰিছিল, কিয়নো সি সৰু থাকোঁতেই মানুহজনৰ পত্নীৰ মৃত্যু ঘটিছিল। সন্তানটো অত্যন্ত মেধাৱী আছিল। এদিনাখন সন্তানটোৱে দেউতাকক প্ৰশ্ন কৰিলে, দেউতা, মই যদি কলেজৰ ভিতৰতে টপাৰ হওঁ, ফাইনেল এক্সামত যদি মই টপ কৰোঁ, তুমি মোক কি দিবা? বাপেকে মিচিকি হাঁহি এটা মাৰি ক'লে, তুমি যি বিচৰা নিশ্চয় মই সেইটো দিবলৈ চেষ্টা কৰিম। তেন্তে দেউতা, আমাৰ চহৰখনৰ আটাইতকৈ ডাঙৰ কাৰৰ যিটো শ্ব'ৰুম আছে, তাত যিখন আটাইতকৈ দামী বিলাসী বাহন আছে BMW, তুমি সেইখনকেই মোক দিব লাগিব যদিহে মই এক্সামত টপ কৰোঁ। দেউতাকে হাঁহিলে, ক'লে, নিশ্চয়, তুমি যদি সঁচাকৈ তোমাৰ ফাইনেল এক্সামত টপাৰ হোৱা, টপ কৰা, নিশ্চয় মই তোমাক সেইখন দিম। ল'ৰাটোৱে দুগুণ উৎসাহেৰে পঢ়া শুনা আৰম্ভ কৰিলে আৰু এদিন সঁচাই তাৰ পৰীক্ষাৰ ফলাফল ওলাল। ল'ৰাটোৱে যেতিয়া ফলাফল আনিবলৈ কলেজলৈ গ'ল, তাত দেখিলে সি সঁচাই পৰীক্ষাত টপাৰ হৈছে। সি তৎক্ষণাত দেউতাকক ফোন কৰিলে আৰু জনালে, দেউতা, আজি তোমাৰ ল'ৰা কলেজৰ ভিতৰতে টপাৰ হ'ল, ফাইনেল এক্সামত মই টপ কৰিছোঁ। এতিয়া তুমি তোমাৰ প্ৰমিছ ৰাখিব লাগিব আৰু মই বিচৰা সেই BMW কাৰখন, সেই বিলাসী বাহনখন তুমি মোক দিব লাগিব আৰু মই গৈ পোৱাৰ আগতেই তুমি ঘৰৰ সন্মুখত সেই কাৰখন প্ৰস্তুত কৰি ৰাখিবা। মই মোৰ বন্ধুবোৰৰ লগত পাৰ্টি কৰি মই ঘৰলৈ গৈ আছোঁ। 2-3 ঘণ্টামানৰ পিছত বন্ধুসকলৰ লগত পাৰ্টি শেষ হোৱাৰ পিছত ল'ৰাটো ঘৰলৈ উভতিল। কিন্তু ঘৰৰ দুৱাৰ মুখত সেই বিলাসী বাহনখন নেদেখি সি বৰ হতাশ হৈ পৰিল। সি মনত বৰ দুখ পালে। সি দুখ মনেৰে ঘৰটোৰ ভিতৰলৈ সোমাই গ'ল আৰু দেউতাকক লগ পালে। দেউতাকে তালৈ চাই হাঁহিলে আৰু হাঁহি তাৰ হাতত এটা সৰু উপহাৰৰ টোপোলা দেউতাকে আগবঢ়াই দিলে। ল'ৰাটোৱে বাপেকলৈ চাই দুখ মনেৰে টোপোলাটো হাতত ল'লে। বাপেকে ক'লে, বাহ, তুমি সঁচাই কলেজৰ ভিতৰতে টপ কৰিলা, তুমি টপাৰ হ'লা, লোৱা তোমাৰ উপহাৰ। ল'ৰাটোৱে দুখ মনেৰে বাপেকলৈ চাই এটা সেৱা কৰি নিজৰ ৰুমলৈ সোমাই গ'ল আৰু নিজৰ ৰুমত যেতিয়া সি সোমাই গ'ল, সি লাহেকৈ সেই উপহাৰৰ টোপোলাটো সি খুলিলে। যেতিয়া সেইটো খুলিলে, তাৰ ভিতৰত সি এখন ৰামায়ণ দেখা পালে। ৰামায়ণখন দেখি সি বৰ হতাশ হ'ল। সি ভাবিলে, আজি যদি মোৰ মা জীয়াই থাকিলে হয়, মই বিচৰা উপহাৰটো, মই বিচৰা গিফ্টটো নিশ্চয় মোক দিলে হয়। আজি দেউতাক মই এটা উপহাৰহে বিচাৰিছিলোঁ পৰীক্ষাত টপ কৰাৰ বাবে, সেইটোও তেওঁ মোক নিদিলে। সি মনত বৰ দুখ পালে। দুখ মনেৰে সি দেউতাকলৈ এখন চিঠি লিখিলে। চিঠিত উল্লেখ কৰিলে যে, দেউতা, তুমি মই বিচৰা উপহাৰটো মোক নিদি বৰ হতাশ কৰিলা। মই আজি ঘৰ এৰি গুচি যাম আৰু যেতিয়ালৈকে মই মোৰ মনে বিচৰা সেই পচন্দৰ কাৰখন মই নিজে ল'ব নোৱাৰোঁ, তেতিয়ালৈকে আৰু মই ঘৰলৈ উভতি নাহোঁ। আজিৰ পৰা তুমি মোৰ লগত কোনো কণ্টেক্ট নকৰিবা, কোনো যোগাযোগ নাৰাখিবা। এই বুলি কৈ চিঠিখন লিখি ল'ৰাটো ঘৰৰ পৰা ওলাই গুচি গ'ল। তাৰপিছত সি এখন বেলেগ চহৰলৈ গ'ল আৰু সেই চহৰখনত এটা সৰু চাকৰিয়ে সি কৰ্মজীৱন আৰম্ভ কৰিলে। ল'ৰাটো যিহেতু বহুতো বুদ্ধিমান আছিলে, সেইকাৰণে সি লাহে লাহে চাকৰিৰ জমা ধনেৰে এটা ক্ষুদ্ৰ ব্যৱসায় আৰম্ভ কৰিলে আৰু ল'ৰাটোৰ ব্যৱসায় দোপতদোপে উন্নতিৰ পথত আগবাঢ়ি গ'ল আৰু এদিন সি বিচৰামতেই সি তাৰ সেই মন পচন্দৰ কাৰখন কিনি পেলালে। তাৰপিছত সি থকা ঘৰটোলৈ কাৰখন লৈ সি আগবাঢ়িল। ঘৰটোৰ সন্মুখত সি গাড়ীখন পাৰ্ক কৰিলে। পাৰ্ক কৰি ভাবিলে, এইখনেই সেইখন গাড়ী, যিখন গাড়ীৰ কাৰণে মই মোৰ দেউতাৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰিলোঁ। হয়, জীৱনত যেতিয়া আপুনি বিচৰা বস্তুটো পাই যায়, তেতিয়া তাৰ গুৰুত্বটো কমি যায়। এতিয়া তাৰ বাপেকলৈ খুব মনত পৰিল। সি তৎক্ষণাত
ফোনটো হাতত তুলি ল'লে আৰু দেউতাকলৈ এটা ফোন কৰিলে। ফোনটো ৰিং হ'ল, কিন্তু বহুত দেৰি ৰিং হোৱাৰ পিছত তেওঁলোকৰ ঘৰত থকা কাম কৰা ল'ৰাজনে ফোনটো তুলি ল'লে। সি সুধিলে দেউতাকৰ কথা। তেতিয়া কাম কৰা ল'ৰাজনে ক'লে, চাহাব, আপুনি ইমান দিনে ক'ত আছিলে? দেউতাৰতো 10 দিন আগতেই মৃত্যু ঘটিছে, তেওঁ আৰু এই সংসাৰত নাই। আপুনি ফোনৰ নম্বৰ সলনি কৰিলে, আপুনি ঠিকনা সলনি কৰিলে, গতিকে আপোনাক বহুতো চেষ্টা কৰিলোঁ খবৰটো দিবৰ কাৰণে, কিন্তু খবৰটো আপোনাক সময়মতে দিব নোৱাৰিলোঁ। ডাঙৰ চাহাবে মৰাৰ আগত, মৃত্যুৰ আগত বৰকৈ আপোনাৰ কথা কৈছিলে। তেওঁ প্ৰতিদিনে আপোনাৰ কথা কৈ কৈ দুখ পাই বৰ কান্দিছিল। লগোৱাজনৰ কথাখিনি শুনি ল'ৰাটো দুখত ভাগি পৰিল। সি কি কৰিব কি নকৰিব সি ভাবি নোপোৱা হ'ল। পিছদিনাখন সি ফ্লাইটত সিহঁতৰ সেই পুৰণা চহৰখনলৈ যাত্ৰা আৰম্ভ কৰিলে। চহৰখন উপস্থিত হৈ সি ততাতৈয়াকৈ ঘৰলৈ দৌৰ মাৰিলে। ঘৰটোৰ ভিতৰত সোমাই সি বাপেকে তাক গিফ্ট দিয়া সেই ৰুমটোলৈ গ'ল। তাৰপিছত সি তৎক্ষণাত নিজৰ ৰুমটোলৈ আগবাঢ়িল। ৰুমটোৰ ভিতৰত সি গৈ দেখিলে বাপেকৰ ফটোখনত ফুলৰ এডাল মালা পিন্ধাই থোৱা আছিল, আৰু কাষতে বাপেকে তাক দিয়া সেই গিফ্টটো, যিটো সি অনাদৰ কৰি ঘৰ এৰি গুচি গৈছিল, সেই গিফ্টটো তেনেকেই পৰি আছিল। সি তৎক্ষণাত সেই ৰামায়ণখন হাতত তুলি ল'লে। তাৰ চকু পানী বৈ আহিল। ৰামায়ণখন সি লুটিয়াবলৈ আৰম্ভ কৰিলে, আৰু প্ৰথম পৃষ্ঠাতে সি দেখা পালে এখন চিঠি। বাছা, মই গৌৰৱান্বিত। তুমি কলেজৰ ভিতৰতে টপ কৰিলা। তুমি নিজৰ কথা ৰাখিলা, আৰু মই মোৰ কথা আজি ৰাখিব আগবাঢ়িছোঁ। তুমি বিচৰা গিফ্টটো মই তোমাক দিম, কিন্তু তাৰ আগতে মই এই ৰামায়ণখন তোমাক উপহাৰ হিচাপে আগবঢ়ালোঁ, যাতে গিফ্টটোৰ লগতে কিছুমান সংস্কাৰ তোমাৰ গালৈ আহে। এই বুলি সি ৰামায়ণখন লুটিয়াই লওঁতে পুনৰ এটা লেফাফা তাৰ পৰা ওলাই মাটিত পৰিল। সি লেফাফাটো হাতত তুলি ল'লে। লেফাফাটো সি খোলাৰ লগে লগে সি হতভম্বিত হ'ল। এয়া কি? এয়াতো এটা গাড়ীৰ চাবি, আৰু লগতে গাড়ীখনৰ কেছ পে'মেণ্টৰ এখন ৰিচিপ্ট। ল'ৰাটোৱে মনত দুখ পালে, বিৰাট দুখ পালে সি। মই যিখন গাড়ীৰ কথা দেউতাক কৈছিলোঁ, যিটো প্ৰমিছ দেউতাই মোক দিছিল, সেই প্ৰমিছটো দেউতাই ৰাখিলে, কিন্তু মইহে বুজি নাপালোঁ। এটা সামান্য উপহাৰ বুলি দেউতাই মোক দিয়া আটাইতকৈ মূল্যৱান উপহাৰটো অৱহেলা কৰি মই ঘৰ এৰি, তেওঁৰ লগত সম্পৰ্ক বিচ্ছিন্ন কৰি, এই চহৰখনকে এৰি মই গুচি গ'লোঁ। হাই, এয়া মই কি কাম কৰিলোঁ? ল'ৰাটোৱে দুখত ভাঙি পৰিল, আৰু সি দুখ পালে মনত, কিয়নো তাৰ নিজৰ এটা জেদৰ কাৰণে, নিজৰ অহংকাৰৰ কাৰণে দেউতাকক শেষ মুহূৰ্ততো সি এবাৰো দেখা নাপালে। বন্ধুসকল, এইটো এজন দেউতাক আৰু এজন পুত্ৰৰ কাহিনী নহয়, এইটো আপোনাৰ মোৰ সকলোৰে কাহিনী। হয়, ভগৱানেও এনেদৰেই বহুতো গিফ্ট আমাক দিব খোজে, কিন্তু ভগৱানৰ গিফ্ট দিয়া পদ্ধতিটো বেলেগ, ভগৱানৰ সেই গিফ্টৰ পেকেটিংটো বেলেগ। গতিকে তেওঁ দিয়া গিফ্টটো আমি চিনি নাপাওঁ, আৰু চিনি নাপাই ভগৱানক আমি সমালোচনা কৰোঁ, ভগৱানৰ ওপৰত আমি আস্থা হেৰুৱাই পেলাওঁ, তেওঁক ক্ৰিটিচাইজ কৰোঁ, আৰু তেওঁৰ পৰা আমি দূৰত্ব বজাবলৈ আৰম্ভ কৰোঁ। বন্ধুসকল, ভগৱান আমাতকৈ বেছি বুদ্ধিমান, ভগৱান দূৰদৰ্শী। তেওঁ আমাৰ দৰে তাৎক্ষণিক চিন্তাটো নকৰে। তেওঁ আমাৰ ভৱিষ্যতৰ পৰিকল্পনাৰ কাৰণে, ভৱিষ্যতৰ সপোনবোৰ পূৰাৰ কাৰণে কিছুমান তেওঁৰ দীৰ্ঘকালীন ব্যৱস্থা হাতত লয়। হয়তো তেওঁৰ সেই কৌশলটো বেলেগ, সেই গিফ্টৰ পেকেটিংটো বেলেগ, যাৰ কাৰণে আমি তাক সঠিকভাৱে চিনি নাপাওঁ। গতিকে বন্ধুসকল, কাহিনীটো যদি ভাল লাগিছে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, যাতে এনেধৰণৰ আৰু কিছুমান ভাল ভাল কাহিনীলৈ মই আপোনালোকৰ ওচৰত আহিব পাৰোঁ। ধন্যবাদ।